আগৰ খণ্ডটোত আপোনালোকে দেখিছিলে যে শিক্ষা নামৰ এজনী ছোৱালীৰ কাহিনী, যিজনী দেখাই শুনাই বহুত ধুনীয়া আছিল আৰু তাই পঢ়া শুনাতো বহুত পাৰ্গত আছিল। কিন্তু তাই প্ৰয়োজনতকৈ বেছি চাপৰ হোৱাৰ কাৰণে সকলোৱে তাইক বিয়াৰ কাৰণে ৰিজেক্ট কৰিছিল। কিন্তু এতিয়া শিখাৰ বিয়া সুভাষ নামৰ এটা ল'ৰাৰ লগত হৈ গৈছে। সুভাষ বহুত ওখ ল'ৰা আৰু তাই বহুত বেছি চাপৰ হোৱাৰ কাৰণে সুভাষৰ মনটো অশান্তি আছিল। সেইকাৰণে সুভাষে শিখাক বিয়া পাতিব বিচৰা নাছিল। কিন্তু শিখাহঁতৰ ঘৰৰ পৰা বহুত পইচা পাতি আৰু যৌতুকৰ সা সম্পত্তি দিয়াৰ কাৰণে সি তাইক বিয়া পাতিবলৈ বাধ্য হৈছিল। আৰু কাহিনীটোৰ পিছৰ ফালে আপোনালোকে দেখিছিলে যে শিখাৰ দেউতাক হস্পিটেলত আছে। দেউতাকৰ ICUৰ ভিতৰত চিকিৎসা চলি আছে। শিখা গিৰিয়েক আৰু মাকে বাহিৰতে অপেক্ষা কৰি আছিল। বাপেক কেতিয়া সুস্থ হৈ উঠিব। মা, জুৰিয়ে আমাৰ লগত কিয় এনেকুৱা কৰিলে? মোৰ এনেকুৱা লাগি আছে তাই যেন এইবোৰ একো কৰাই নাই। হয় যদিও বিশ্বাস কৰিবলৈ কিবা টান হৈছে। মোৰো মনটো খেলি মেলি লাগি আছে। জুৰিয়ে যে এনেকুৱা কৰিব পাৰে মই সপোনতো ভবা নাছিলো। শিখা, চিন্তা নকৰিবা, সকলোবোৰ ওলাই পৰিব আৰু মোৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে। তেনেকুৱাটো হ'লেই ভালেই। শুনকচোন, আপোনালোকৰ কেছটো কওকচোন, কি হৈছিলে? ছোৱালীজনী মোৰ স্বামীৰ ককায়েকৰ জীয়েক। তাইৰ মাক বাপেক সৰুতে এটা এক্সিডেণ্টত ঢুকাইছিলে আৰু তেতিয়াৰ পৰা তাই আমাৰ লগতে আছে। তাইক আমিয়ে ডাঙৰ দীঘল কৰিছোঁ। জুৰিয়ে আমাৰ ঘৰৰ পৰা তাইৰ প্ৰেমিকৰ লগত 5 লাখ টকা চুৰি কৰি লৈ গৈছিল। চুৰি কৰি প্ৰেমিকৰ লগত গৈ থাকোঁতে আমাৰ এখেতে দেখিছিলে আৰু এখেতে দেখাৰ কাৰণে তাইৰ প্ৰেমিকজনে আমাৰ এখেতক এটা লোহাৰৰ ৰদেদি প্ৰহাৰ কৰিছে। আৰু শিখাৰ দেউতাকৰ মূৰেদি বহুত তেজ ওলাইছিলে। মানে আপোনালোকে ক'ব বিচাৰিছে জুৰিয়ে এইবোৰ জানি বুজি কৰিছে? আমি তাইক ইমান মৰম চেনেহ কৰিলোঁ, কিন্তু তাই এতিয়া আমাৰ লগত সেনেকুৱা কৰিলে পইচাৰ কাৰণে। ভগৱানে তাইক কেতিয়াও ক্ষমা নকৰে। মা, দেউতা সোনকালে ঠিক হৈ গ'লেই হ'ল আৰু ইমান টাইম চেঞ্চলেছ হৈ আছে। ডক্টৰে বা ভিতৰত কি কৰিছে? আমি পেচেণ্টক চালোঁ বাৰু। আমি আপোনালোকক প্ৰয়োজন হ'লে ফোন কৰিম বা থানালৈ মাতিম, যাব। ঠিক আছে বাৰু। ইমান হাঁহি মাতি থকা মানুহটো আজি এনেকৈ পৰি আছে। মনটো মোৰ বহুত বেয়া লাগিছে। শুনকচোন, ডক্টৰ, কি হৈছে? কি হৈছে মোৰ দেউতাৰ? চিন্তা কৰিবলগীয়া একো নাই। এতিয়া সকলোবিলাক ভালেই আছে। তেখেতে অকণমান চকু মেলিছে, কিন্তু এটা কথা কওঁ, তেখেতক এমাহৰ কাৰণে ৰেষ্টত থাকিবলৈ দিব। তেওঁ যাতে কোনো কথাতে মূৰত অকণমানো কষ্ট নাপায়, সেইটো কথা আপোনালোকে ধ্যান ৰাখিব। ঠিক আছে ডক্টৰ, আমি দেউতাক বহুত ধ্যান ৰাখিম। একো কষ্ট কাম কৰিবও নিদিওঁ। তুমি কোন হয়? তুমি তেখেতৰ ছোৱালী নেকি? হয়, মই তেখেতৰ ছোৱালী। তেখেতে চকু মেলাৰ কাৰণে মোৰ বহুত ভাল লাগিছে। ডক্টৰ, মই এতিয়াই যাব পাৰিমনে? 15 মিনিটমানৰ পাছত যাব পাৰিব। ঠিক আছে দিয়ক। দেখিছেনে মা, মই কৈছিলোঁ নহয় দেউতাৰ একো নহয় বুলি। সুভাষ, তুমি ঠিকেই কৈছিলা। ভগৱানে চকু মেলি চালে, ভগৱানে একো হ'বলৈ নিদিলে এখেতক। ভগৱানক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ যে একো হ'বলৈ নিদিলে। মোৰ বহুত ভয় লাগি আছিলে। আৰু ডক্টৰ, আপোনাকো বহুত বহুত ধন্যবাদ। হ'ব দিয়ক, এইখিনি মোৰ কৰ্তব্য আছিলে। এতিয়া মই যাওঁ, বেলেগ এটা অপাৰেশ্যন আছে। আপোনালোকে তেখেতৰ ওচৰত 15 মিনিটমানৰ পাছতে যাব পাৰিব, কিন্তু এজন এজনকৈহে। ঠিক আছে দিয়ক ডক্টৰ। দেউতা টোপনি গৈ আছে। জুৰি ক'ত গ'ল বাৰু? একো খা খবৰ নোহোৱা হৈ গ'ল যে। মোবাইলটো ছুইচ অফ। এনেকৈ তাই ক'ত নোহোৱা হৈ গ'ল? যিজন মানুহে তাইক ইমান মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰিলে, সেইজন মানুহৰ লগতে তাই এনেকুৱা কৰিবলৈ মন গ'ল। তোক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰিম জুৰি। মাজনী। দেউতা, তুমি অকণমান ভাল পাইছানে? পাইছোঁ দেও, গাটোহে অকণমান দুৰ্বল দুৰ্বল লাগি আছে। ভাল হৈ যাব দিয়া, তুমি চিন্তা নকৰিবা দেউতা। তুমি অকণমান সুস্থ হৈছা যেতিয়া দেউতা, মই ইয়াত থকা 20 দিন মানে হ'ল। মই ঘৰলৈ যাবগৈ লাগে নহয়। মই যাওঁগৈ দিয়া। ঘৰত বা মাহঁতে আৰু সুভাষহঁতে কি বুলি ভাবে? মোৰ কথা আকৌ উল্টা পুল্টাকৈ কিবা ভাবিব দেউতা। মাজনী, তই মানে সিহঁতক কিয় ইমান ভয় কৰ মই নাজানো। তোৰ ইমান চিন্তা কৰাৰ দৰকাৰ নাই নহয়। তই এজনী ধনী ঘৰৰ ছোৱালী আৰু আমাৰ তই একমাত্ৰ ছোৱালী। আৰু তোৰ বিয়াত যৌতুকৰ সম্পত্তি সিহঁতে বিচৰাতকৈ আমি 3 গুণ বেছিকৈ দিছোঁ। আৰু লগত পইচা পাতিটো দিছোঁৱেই। কিহৰ ইমান চিন্তা? সিহঁতক কিয় ইমান ভয় কৰিব লাগে ক? তই নিজৰ দমত চলিবি আকৌ। সিহঁতে যি বিচাৰিছিলে আমি তাতকৈ অধিক গুণে বেছিকৈ দিছোঁ। গতিকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই, বুজিছ?
তোৰ যদি থাকিবলৈ মন আছে তেতিয়াহ'লে ইয়াত হাঁহি ফূৰ্তি কৰি থাক কিন্তু মা মইতো তেওঁলোকৰ কথাও ভাবিব লাগিব ন দেখিছা আমাৰ ছোৱালীজনী কিমান ডাঙৰ হৈ গ'ল সকলো কথাই বুজিব পৰা হৈ গ'ল আমাৰ দুটাৰ লগতে নিজৰ শহুৰেকৰ ঘৰৰ কথাও কিমান চিন্তা কৰে এবাৰ ভাবি চোৱাচোন আমাৰ ছোৱালীয়ে অকল নিজৰ কথাই নহয় সকলোৰে কথা চিন্তা কৰে ছোৱালী কাৰ আকৌ মাজনী তোৰ যদি থাকিবলৈ ইচ্ছা আছে তেতিয়াহ'লে থাক নাই মা মোৰ বহুত বেছি দিন হৈ গ'ল নাথাকো আৰু প্ৰয়োজন হ'লে মই আকৌ গুচি আহিম আমাৰ ছোৱালীজনী সিহঁতে বহুত ভাগ্যৰ মূৰত পাইছে সিহঁতে যদি কিবা উল্টা পুল্টা কৰে পাব মছলা আকৌ শিক্ষা মাজনী এটা কথা আকৌ সিহঁতৰ কথাত লাগি থাকোঁতে মাৰ বাপেৰ হালক আকৌ পাহৰি নাযাবি কি কথানো কৈছা মা নিজৰ মাক বাপেকক জানো কোনোবাই পাহৰিব পাৰে আৰু কিয় পাহৰি যাম কোৱা কি যে কথা কোৱা নহয় তুমি আমাৰ মাজনীয়ে কিয় আকৌ আমাক পাহৰিব হ'ব দে মই এনেহে ধেমালি কৰিছিলোঁ তোৰ যদি দেৰি হৈ আছে তেতিয়াহ'লে যা চুটকেছটোত চব ভৰাই ল'লি নহয় মা দেউতা ভালদৰে থাকিবা হ'ব দে মাজনী তই মোৰ কথা আকৌ চিন্তা কৰি থাকিব নালাগে মোৰ কিবা হ'লে বাৰু তোক ফোন কৰি দিম দে হ'ব দিয়া দেউতা মা থাকা মই যাওঁ যা দেউতাৰ বেছিকৈ হৈছে নেকি অকণমান ভাল পাইছেনে আগতকে মা ভাল পাইছে দিয়ক অকণমান সেইকাৰণে মই গুচি আহিলোঁ ভাইটি বোলে আমেৰিকালৈ গ'ল মানে তোমাক এইটো কথা কোৱা হোৱা নাই তুমি বেয়া নাপাবা লগতেনো কিয় গুচি গ'ল মা যাবলগীয়া হ'ল আৰু পটককৈ সেইকাৰণে গুচি গ'ল ভালেই হৈছে দিয়ক মা ভাইটিৰ যদি ভৱিষ্যতটো ভাল হয় মোৰেই ভাল লাগিব দিয়কচোন বোৱাৰী তুমি সঁচা কথাই কৈছা মই মোৰ সৰু ল'ৰাটোৰ কিবা এটা হোৱাটো বিচাৰিছোঁ তাৰ যদি সপোনটো পূৰণ হৈ যায় আৰু এইটো তাৰ সৰুৰে পৰা সপোন আছিলে আমেৰিকাত গৈ পঢ়াটো তুমি খালি এইটো কথাত বেয়া পাই নাথাকিবা তোমাক যে আমি এইটো কথা কোৱা নহ'ল একো নহয় দিয়ক মা এইটো একো ডাঙৰ কথা নহয় নকলে আৰু মানে ভাবিলোঁ তোমাৰ দেউতাৰ যেতিয়া অসুখ হৈ আছে আমি তোমাক ফোন চোন কৰি বেছি ডিষ্টাৰ্ব নকৰোঁ সেইকাৰণে আমি ফোন নকৰিলোঁ হ'ব দিয়ক মা মই বেয়া পোৱা নাই নহয় এতিয়া এইবিলাক কথা বাদ দিয়ক আপোনালোকৰ ভোক লাগিছে নহয় বলক ভাত হ'লেই চাগে ইমান সৰু কথা এটা লাগি থাকিব নালাগে বাছ ভাইটিৰ সপোনটো পূৰণ হ'লেই হ'ল আৰু তাকেই ব'লা শিখা মোৰ বৰ ভোক লাগিছে আহা মা ভাতকেইটা খাই লওঁগৈ বল বোৱাৰী আজি ভাত তৰকাৰী ধুনীয়া বনাইছে দেই হয়নে দেউতা হয় আকৌ টেঙা তৰকাৰীখন বেছিকৈ ভাল লাগিছে খাই মই বৰ ভাল পাওঁ নহয় মাৰাইহে নবনাই আগতে মোৰেই ভাল লাগিছিলে এতিয়া বোৱাৰী অহাৰ পৰা বোৱাৰীবোৰেই ভাল লগা হৈছে আৰু আপোনাৰ মই বনোৱাখিনি যে আপোনালোকৰ মুখত লাগিছে তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে মা দেউতা আপোনালোকে আৰু কি ভাল পায় মোক ক'ব আপোনালোকক মই সদায় নতুন কিবা এটা বনাই খুৱাবলৈ চেষ্টা কৰিম হ'ব দিয়া মা শুনকচোন কোৱা মোৰ মানে বান্ধৱী এজনী খুবকৈ মাতি আছিলে এবাৰ তাইক লগ কৰিবলৈ কৈছে যামনে মা যদি নালাগে যাব তেতিয়াহ'লে নাযাওঁ বাৰু কি কথা কৈছা তোমাৰ বান্ধৱীয়ে যদি মাতিছে তেতিয়াহ'লে যোৱা মই থৈ আহিমগৈ নেকি নালাগে সুভাষ তাই নিজৰ গাড়ী আছে আমাৰ ৰাস্তালৈ আহিব বোলে ঠিক আছে দিয়া নহ'লে এই ৰেষ্টুৰেণ্টখনৰ খাদ্যবোৰ খাই বহুত ভাল লাগে ন শিখা পল্লৱী তোৰ একেবাৰে আমালৈ টাইমে নোহোৱা হ'ল আগতে ইমানকৈ অহা আমাৰ লগত এতিয়া কিয় মানে নহা হ'লি কচোন বিয়া হোৱাৰ পাছতনো আৰু কি কৰিবি ন ঘৰতে বন্দী হৈ থাকিবলগীয়া হয় আৰু পল্লৱী তোক দেখোন আগতকৈ বহুত ক্ষীণ লাগিছে আৰু দেখিবও ধুনীয়া হৈছ তই তেনেকৈ একো নাই মই দেখোন ডান্স এক্সাৰচাইজে কৰোঁ ডান্স এক্সাৰচাইজ কৰিলে গাটো বহুত ভালে থাকে আৰু বহুত ফিটো লাগে এক্সট্ৰাকৈ জিম কৰাৰ প্ৰয়োজনে নাই গম পাইছ তোৰ ভালেই দিয়ে বুজিছ মোৰহে একো কৰিবলৈ টাইম নোহোৱা হ'ল একো এটা কৰোঁ বুলিও কৰিব নোৱাৰা হ'লোঁ বিয়াৰ পাছতেই এখন যেন জেলতহে বন্দী হৈ গ'লোঁ তেনেকুৱা হৈ গ'ল আৰু ক'তো ফুৰিবও যাব নোপোৱা হ'লোঁ ইমান ময়ো আগতে ডান্স কৰি ভাল পাইছিলোঁ কিন্তু এতিয়া জানো মোক এইবোৰ কৰিবলৈ দিব সেইকাৰণে মই বিয়া নোহোৱাকেই ভালে আছিলোঁ তেতিয়া যি মন যায় তাকে কৰিব পাৰোঁ এতিয়াহে নোৱাৰোঁ এতিয়া যে অমুকটো নকৰিবি তমুকটো নকৰিবি অমুকলৈ নাযাবি তমুকলৈ নাযাবি সকলোবোৰ কথাই শুনিব লাগে এতিয়া নিজৰ লগতে দুইখন ঘৰৰে চিন্তা আৰে শিখা তই ইমান ধুনীয়াকৈ নাচিবও পাৰ কিমান ধুনীয়াকৈ তই ক্লাছিকেল ডান্স কৰিব পাৰ কলেজত মই দেখিছিলোঁ নহয় তই দেখোন ফাৰ্ষ্ট প্ৰাইজো পাইছিলি এই টেলেণ্টবোৰ মানুহৰ মাজত দেখুৱাব লাগে গম পাইছনে লুকুৱাই থ'ব নালাগে নহয় ক'তনো মই টাইম পাম শুন আমাৰ লাইফ এটাই আমি এই লাইফটো এবাৰেই পাওঁ গতিকে আমি এই লাইফটোতেই যি মন যায় তাকে কৰিব লাগে অ'কে আৰু এই লাইফটোতে যদি আমি এতিয়া যি মন যায় তাকে নকৰোঁ তেতিয়াহ'লে কেতিয়া কৰিম তই কি আৰু এবাৰ জন্ম পাবি নেকি তই সঁচা কথাই কৈছ মানুহৰ লাইফটো এবাৰেই হয় ময়ো প্ৰেক্টিছ কৰিব লাগিব সিটো মাহৰ যে 16 তাৰিখে মই ডান্সত ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ ইমান ডাঙৰ কম্পিটিশ্যন আছিলে নহয় মই ভবাই নাছিলোঁ মই যে ফাৰ্ষ্ট প্ৰাইজ পাম বুলি কিন্তু মই প্ৰাইজটো পোৱাৰ পাছত মাহঁতৰ মুখত যিটো হাঁহি দেখিলোঁ সঁচাকৈ মোৰ যে কিমান ভাল লাগিছিল ৱাও ধুনীয়া তেতিয়া যে মোৰ মা দেউতাই মোৰ ওপৰত বহুত প্ৰাউড ফিল কৰিছিলে জানো
সেইটো আছিলে মোৰ লাইফৰ ভিতৰত বহুত ডাঙৰ এৱাৰ্ড, যিটো মই মা দেউতাৰ মুখত দেখা পাইছিলোঁ। গ্ৰেট, আই এম অলছ' প্ৰাউড অফ ইউ পল্লৱী। এতিয়া তই প্ৰেক্টিচ কৰি থাক, যেতিয়া কম্পিটিশ্যন হ'ব মই তোৰ লগত যোগাযোগ কৰিম বাৰু, তেতিয়া তয়ো তাত পাৰ্টিচিপেট কৰিবি। অ'কে? ঠিক আছে, খালি হাজবেণ্ডৰ ঘৰত কোনোৱে মানা নকৰিলে হ'ল আৰু। আৰে তই কেনেকুৱা কথা কৈছ? অহাৰ পৰাই দেখি আছোঁ তই হাজবেণ্ডৰ ঘৰত কিবা ভয় কৰি থকাৰ নিচিনা কৰি আছ। তই এজনী গাঁৱৰ ছোৱালী ক এইবোৰ নকৰিবলৈ। তই এজনী চহৰৰ ছোৱালী, চহৰৰ ধনী ঘৰৰ একমাত্ৰ ছোৱালী তই, আৰু পঢ়া শুনা কৰা এজনী শিক্ষিত ছোৱালী। তই কাক ভয় কৰিব লাগে? তইতো একো বেয়া কাম কৰিবলৈ যোৱা নাই ভয় কৰিবলৈ। তোৰ এটা নিজৰ টেলেণ্ট আছে, সেইটো মানুহক দেখুৱাব লাগে আকৌ। সেইটো কথাত কাৰোবাক ভয় কৰিব লাগে নেকি? কি যিয়ে নহয় তই একো বেয়া কাম নকৰ নহয়, তই একো ভয় কৰিব নালাগে। হ'ব দে, ৰাতি 8টাই বাজিলে, ব'ল আমি যাওঁগৈ। ঘৰত আকৌ মাহঁতে চিন্তা কৰি থাকিব। ঠিক আছে ব'ল। মা, মই আপোনাক কথা এটা সুধিবলগীয়া আছিলে। শিখা, কোৱা কি কথা সোধা। মা, মই এইটো ক'ব বিচাৰিছিলোঁ যে মানে মই ডান্স কৰি বহুত ভাল পাওঁ। মই মাৰ ঘৰত আগতে কৰিছিলোঁ, কিন্তু এতিয়া বহুদিন কৰা নাই। মই ভাবিছোঁ এইটো আকৌ আৰম্ভ কৰি দিওঁ নেকি। মা, আপুনি কি ভাবিছেনো? একো নাই শিখা, মই এতিয়া ভাবিছিলোঁ যে তুমিতো আগতে ডান্স কৰিম বুলি কোৱা নাছিলা ন, তৎক্ষণাতে তুমি এইটো কিয় ভাবিলা? মানে মই যে কালি লগ কৰিব গৈছিলোঁ পল্লৱী, তাইও ভাল ডান্স কৰে ক্লাছিকেল। তাইয়ে মোক কৈছিলে মোৰ প্ৰেক্টিচটো আকৌ আৰম্ভ কৰি দিবলৈ। তাই সিবাৰ ফাৰ্ষ্ট প্ৰাইজো পাইছে। ময়ো মানে ভাবিলোঁ তাই যিটো কৈছে ভালেই কৈছে। মোৰ মতে এইটো মই আকৌ আৰম্ভ কৰি দিওঁ নেকি। মা আপুনিয়ে কওকচোন, মই ডিচিশ্যনটো ভালে লৈছোনে? একদম ভাল ডিচিশ্যন লৈছা তুমি। থেংক ইউ মা, মই জানিছিলোঁৱেই আপুনি মোৰ কথা একো পেলাব নোৱাৰে। আপুনি মানিব বুলি মই জানিছিলোঁৱেই। মোৰ এজন গুৰু আছে, তেখেতক মই কালিলৈ মাতিম। তেখেতে মোক প্ৰেক্টিচ কৰিবলৈ শিকাই দিব। ঠিক আছে বোৱাৰী, তুমি যি ভাল দেখা কৰা আৰু। মই মোৰ টিচাৰজনক ফোন কৰি লওঁ। ঠিক আছে, হ'ব দিয়ক মা, মই ৰুমলৈ যাওঁ। যোৱা। কি হ'ল? মই কি শুনিছোঁ? আপোনাৰ বোৱাৰীয়ে এতিয়া বোলে ডান্স কৰিব। আমাৰ ঘৰৰ বোৱাৰীজনীয়ে ডান্স কৰিব। শিখাৰ কি হৈছে মানে? তাইৰ মূৰত আকৌ ডান্সৰ খেলাটো ক'ৰ পৰা সোমাল? সেইটোৱেইতো মই ভাবিছোঁ। এতিয়াতো মই একো ক'বও নোৱাৰোঁ। বিয়াত আমি ইমানবিলাক বস্তু পালোঁ যেতিয়া, তাইকতো আমি একো ক'ব নোৱাৰোঁ। বেয়া কৰিলেওতো ক'ব নোৱাৰোঁ। চুপচাপ মুখত আঙুলি থৈ বহি থাকিলেই হ'ল আৰু এতিয়া। ঠিকেই কৈছা তুমি। এতিয়া আমি বহুত চেষ্টা কৰিব লাগিব, একো যাতে গড়বড় নহয়। আপুনি ঠিকেই কৈছে। অকণমান সময় যাবলৈ দিয়ক, তেতিয়া চাব মই কি কৰি আছোঁ। এতিয়া আমি বাধ্যত পৰি চুপচাপ লাগি থাকিবই লাগিব। ধনী ঘৰৰ যেতিয়া যৌতুকতো আমি ইমান সা সম্পত্তি পালোঁ, টকা পইচা পালোঁ, সেইকাৰণে আমি একো ক'ব নোৱাৰোঁ এতিয়া। তাকেই। হ'ব দিয়া, মই গাটো ধুই আহোঁ। যাওক। সুভাষ, মা কি হ'লনো? নাই, তই আজি 2টা বাজিতে আহিলি যে? মা, মোক অলপ পইচাৰ প্ৰয়োজন আছিলে, সেইকাৰণে আহিলোঁ। হ'ব দিয়া, মই ৰুমলৈ যাওঁ। শুনচোন সুভাষ, সি কি বা ভাবে ঠিক নাই আৰু। শিখা হৈছে আৰু অলপ ভাল হ'ব লাগিব। বহুদিন ডান্স কৰা নাই যে, আকৌ কেইদিনমান শিকিলেই পাৰি যাম আৰু। সিহঁতক একেলগে দেখি সুভাষৰ বহুত খং উঠিল। এইটো আকৌ কোন আমাৰ ৰুমত? মা সুভাষ, আমাৰ ৰুমত সেইজন কোন? শিখাৰ লগত যে আছে? তাই মানে ডান্স শিকিব বিচাৰিছিলে। সেইটো বোলে তাইৰ টিচাৰ। কৰে যদি কৰক দে। মই ভাবিলোঁ। এইবিলাক কি মা? আমাৰ ঘৰৰ বোৱাৰী এতিয়া ডান্স কৰিব? তুমি তাইক কিয় মানা নকৰিলা মা? শিখা এইখন ঘৰৰ বোৱাৰী, মান সন্মানৰ কথা আছে। সুভাষ, এইবিলাক কথা বাদ দিয়ে না। তাই ধনী ঘৰৰ ছোৱালী, আৰু বিয়া হৈ আহোঁতেও ইমানবিলাক সা সম্পত্তি পইচা পাতি লৈ আহিছে। আমিনো তাইক কি মাত দিম কচোন? ধনী ঘৰৰ ছোৱালীবিলাকৰ এনেকুৱা সৰু সৰু সপোন থাকেই আৰু। একো কথা নহয় দে, বাদ দে। মানুহে কি ক'ব মা? এনেও তুমি মোৰ বিয়াখন মোৰ সন্মতি নোহোৱাকৈ পাতি দিছা এজনী চাপৰ ছোৱালীৰ লগত, আৰু এতিয়া এইবোৰ নাটক কৰিছা। তোমাৰ মানে যি মন যায় তাকে কৰিবা নেকি? সুভাষ, অকণমান লাহে লাহে কচোন। পাগল হৈছ নেকি তই? তাই যদি শুনা পায়, তেতিয়াহ'লে আমাৰ হাতলৈ অহা সা সম্পত্তিবোৰো যাব। ঘৰলৈ অহা সা সম্পত্তিবোৰ তই কিয় খেদাব বিচাৰি আছ মানে? মা, কি ক'ম আৰু মই তোমাক। হ'ব দিয়া। হে ভগৱান, সকলোবিলাক ভালে ভুলে ৰাখিবা আৰু। কি হ'বলৈ গৈ আছে? হে ভগৱান, মোৰ ল'ৰাটোক অকণমান বুদ্ধি দিয়া। ইমান ধুনীয়াকৈ অহা সা সম্পত্তিবোৰো সি মানে এনেকৈ খেদাব আৰু। কিমানবিলাক পইচা পাতি পাইছোঁ, সি মানে বুজিবই চেষ্টা নকৰে।
আমেৰিকাত যোৱাৰে পৰা ই আমাক পাহৰিয়ে গৈছে নেকি এসপ্তাহমান হ'ল ফোনে কৰা নাই আজি মই ফোন এটা কৰোঁ নাম লওঁতে দেখোন ৰাহুলে ফোন কৰিছে হেল্ল' দেউতা সৰু তোৰ কি হৈছে তই এনেকৈ কিয় কান্দিছ দেউতা কি হৈছে তোৰ কচোন তই যে ইমান কান্দিছ মোক বচোৱা দেউতা মোক বচোৱা মই ইয়াত নাথাকো দেউতা মোক ইয়াৰ পৰা লৈ যোৱা তই কিয় এনেকৈ কৈছ কচোন কি হৈছে যিমান সোনকালে পাৰা মোক ইয়াৰ পৰা লৈ যোৱা মোক বচোৱা দেউতা তুমি উকিলক ফোন এটা কৰা না মই ইয়াত জেলৰ ভিতৰত আছো কি দেউতা কিয় কি কাৰণত তই জেলৰ ভিতৰত আছ মই ইয়াৰ জেলত আছো দেউতা মোক বেয়াকৈ ফচালে মোৰ গাত একো দুখ নাই মোক ইয়াৰ জেলৰ পৰা সোনকালে লৈ যোৱা মই ইয়াত থাকিব নিবিচাৰো দেউতা নপঢ়ো মই ইয়াত দেউতা নপঢ়ো শুন সৰু তই চিন্তা নকৰিবি মই এতিয়া উকিলক ফোন কৰি আছো যিমান টকা লাগে সিমানেই দিম আচলতে সিহঁতৰ সৰু পুতেক ৰাহুলে আমেৰিকাত গৈ কি কৰিছিল আৰু আমেৰিকাত জেলৰ ভিতৰত কিয় বন্দী হ'ব লগা হৈছিল আচলতে সেই ফোন কৰাজন তেখেতৰ পুতেকেই আছিল নে বেলেগ আছিল নে সেইজন আন কোনোবা আছিল আৰু যদি হয় সৰুজন জেলৰ পৰা ওলাব পাৰিবনে জানিবলৈ আপোনালোকে পিছৰ খণ্ডটো চাই থাকিব দেই